হয় আমি ND24 দৰ্শকসকলক ইতিমধ্যে জনাইছো যে নিউ বঙাইগাঁওস্থিত যেটো ৰেলৱেৰ কাৰখানা আছে কাৰখানাত অগ্নিকাণ্ড সংঘটিত হৈছে আৰু আমি বৰ্তমান তাত আহি উপস্থিত হৈছো হি কেৰেজ আৰু ৱাগন যেটো কাৰখানা আছে তাৰ ভিতৰত ইতিমধ্যে যি ষ্টৰেজ আছে ষ্টৰেজত অগ্নিকাণ্ড সংঘটিত হৈছে আৰু তাৰ 8 নম্বৰ আৰু 10 নম্বৰ যি ষ্টৰেজ আছে তাত অগ্নিকাণ্ড সংঘটিত হোৱা বুলি ইতিমধ্যে আমি জানিব পাৰিছো আৰু আমি যদি দেখুৱাও তেতিয়ালে দেখিবলৈ পাইছে প্ৰায় 22খনকৈ এতিয়া অগ্নি নিৰ্বাপক বাহিনীৰ যি বাহন আছে বাহনসমূহ আহিছে আৰু এতিয়াও জুই নিৰ্বাপন কৰাৰ বাবে চেষ্টা চলাই থকা হৈছে ভিতৰত সংবাদ মাধ্যমক প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই ইয়া দেখিবলৈ পাইছে আয়ুষ আছে মোৰ হৈতে আয়ুষে দেখুৱাব এই মুহূৰ্তত আমি দৃশ্য দেখুৱাই গৈছো ND24 দৰ্শকসকলক ইয়া দেখিবলৈ পাইছে যে প্ৰতিখন বাহন এতিয়া এই ধৰণে অহৰহভাৱে অহা যোৱা কৰি আছে আৰু সকলোৱে অগ্নি নিৰ্বাপন কৰাৰ বাবে চেষ্টা চলাই থাকে ইয়া দেখিবলৈ পাইছে ইণ্ডিয়ান অইল কৰ্পোৰেচন লিমিটেডৰ এখন বাহন অগ্নি নিৰ্বাপক বাহন ইতিমধ্যে ইয়াতে প্ৰৱেশ কৰিছে আৰু এই ধৰণে জুই এতিয়াও নিৰ্বাপন হোৱা নাই বুলি আমি জানিব পাৰিছো ভিতৰত যেহেতু আমাক প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই দেখিবলৈ পাইছে হয়তো ইহতৰ ৰেলৱেৰ যি সুৰক্ষা ব্যৱস্থা আছে সুৰক্ষা ব্যৱস্থাৰ বাবে ইয়াত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই কিন্তু আমি দৃশ্য দেখুৱাইছো প্ৰতিগৰাকী ৰেল বিভাগৰ শীৰ্ষ পৰ্যায়ৰ বিষয়াৰ পৰা প্ৰশাসনৰ লোক ইতিমধ্যে আহিছে আৰু সকলোৱে এক প্ৰকাৰ তৎপৰতা দেখুৱাইছে আৰু এই ধৰণে এই যি স্থান আছে এই স্থানত এতিয়া জুই নিৰ্বাপন কৰাৰ বাবে অহৰহ চেষ্টা চলাই আছে আৰু আমি দৃশ্য দেখুৱাইছো অকণমান দূৰত সেই স্থানলৈকে আমাক যাবলৈ দিয়া হোৱা নাই আৰু যি দৃশ্য আমি সংগ্ৰহ কৰিছো আমি দৃশ্যসমূহ ইতিমধ্যে আমাৰ ND24 দৰ্শকসকলক দেখুৱাইছো আৰু এই যি স্থান আছে এই স্থানৰ পৰা সংবাদ মাধ্যমক প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই কি ধৰণে অগ্নি সংযোগ হ'ল বা কি ধৰণে ইয়াত বৰ্তমানৰ পৰিস্থিতি কি কেনেকুৱা হৈ আছে সেই বিষয়ে কোনো ধৰণৰ তথ্য এই মুহূৰ্তলৈকে ৰেল বিভাগৰ পৰা অৱগত কৰা হোৱা নাই আমি এই স্থানত উপস্থিত আছো আমি জানিবলৈ যত্ন কৰি আছো মই পুনৰ উল্লেখ কৰিছো ৰেল বিভাগৰ প্ৰতিগৰাকী নিউ বঙাইগাঁওস্থিত যি শীৰ্ষ বিষয়া আছে বিষয়াসমূহ প্ৰৱেশ কৰিছে RPFৰ লোক আছে তাৰ সমান্তৰালকৈ অগ্নি নিৰ্বাপক বাহিনীৰ যিসমূহ বাহন আছে বাহন দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তলৈকে জানিব পৰা মতে 22খনকৈ বাহন ইতিমধ্যে প্ৰৱেশ কৰিছে প্ৰতিখন বাহনে নিৰ্বাপনৰ বাবে যোজা চলাই আছে আৰু যিসমূহ বাহনৰ পানী শেষ হৈছে সেইসমূহ বাহন ওলাই আহিছে আৰু পুনৰবাৰ পানী ভৰাই পেলাই ভিতৰত প্ৰৱেশ কৰিছে এই দৃশ্য আমি দেখুৱাই গৈছো ND24 দৰ্শকসকলক বাহন অগ্নি নিৰ্বাপক বাহন প্ৰতিখন বাহন ইয়াত প্ৰৱেশ কৰি গৈ আছে আৰু ভিতৰৰ পৰা আমি যিমান দূৰ জানিব পাৰিছো এতিয়াও সম্পূৰ্ণৰূপে যি জুই আছে জুই নিৰ্বাপন নোহোৱাৰ তথ্য আমাৰ হাতত আছে আমি এইখিনিতে জনাব বিচাৰিছো যে পুনৰ উল্লেখ কৰিছো 8 নম্বৰ আৰু 10 নম্বৰ যি ষ্টৰেজ আছে সেই ষ্টৰেজতে অগ্নিকাণ্ড সংঘটিত হৈছে আৰু দেখিবলৈ পাইছে ইয়াত প্ৰৱেশ কৰিবলৈ যেহেতু দিয়া হোৱা নাই ভিতৰত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই এই যি পৰিৱেশ আছে পৰিৱেশ দেখিবলৈ পোৱা গৈছে কি ধৰণৰ পৰ্যায়ত আছে বা কেনেকুৱা ধৰণৰ তেখেতসকলৰ ব্যৱস্থা চলি আছে সেই ব্যৱস্থাৰ বিষয়ে আমাক অৱগত কৰা নাই হয়তো পৰৱৰ্তী সময়ত ৰেল বিভাগৰ তৰফৰ পৰা আমাক সামগ্ৰিক যি তথ্য আছে তথ্য তেখেতসকলে জনাব আমি তেখেতসকলৰ সৈতে যোগাযোগ স্থাপন কৰি আছো কিন্তু ডাঙৰ খবৰ যে অগ্নি কি ধৰণে সংযোগ হ'ল বা কিমান ক্ষতি হৈছে আমি জানিব পাৰিছো যে লক্ষাধিক টকাৰ সামগ্ৰী ইতিমধ্যে ইয়াত ভস্মীভূত হৈছে আৰু ৰেল বিভাগৰ বহু যি সম্পত্তি আছে সম্পত্তি ভস্মীভূত হোৱাৰ খবৰ ইতিমধ্যে আমি লাভ কৰিছো আৰু তাৰ সমান্তৰালকৈ আমি এটা তথ্য লাভ কৰিছো যে হাইড্ৰলিক যি অইল আছে সেই অইলতো অগ্নিকাণ্ড সংঘটিত হোৱা বুলি আমি গম পাইছো এই ধৰণৰ তথ্য এতিয়া বৰ্তমান পোহৰলৈ আহিছে কিন্তু কথাটো হৈছে যে ভিতৰত আমাক যেহেতু প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই তাত কি ধৰণৰ কিমান ক্ষতি হৈছে এই মুহূৰ্তত আমি ক'ব পৰা নাই কিন্তু আমি যিমান দূৰ জানিব পাৰিছো যিমান তথ্য আমি সংগ্ৰহ কৰিব আমি পাৰিছো যে সেই তথ্যমতে আমি উল্লেখ কৰিব বিচাৰিছো ND24 দৰ্শকসকলক যে লক্ষাধিক টকাৰ সামগ্ৰী ইতিমধ্যে জুইত যা গৈছে আৰু অগ্নি নিৰ্বাপক বাহিনীৰ ফালৰ পৰা বঙাইগাঁও জিলা প্ৰশাসনৰ ফালৰ পৰা বঙাইগাঁও আৰক্ষীৰ ফালৰ পৰা ৰেল বিভাগৰ ফালৰ পৰা প্ৰতিটো বিভাগ এতিয়া উঠি পৰি লাগিছে আৰু এইখিনিতে আমি উল্লেখ কৰিব বিচাৰিছো কিমান সময় জুই নিৰ্বাপন কৰিবলৈ সময় লাগিব হেয়া পৰৱৰ্তী সময়ছোৱাত আমি জানিব পাৰিম কিন্তু এই মুহূৰ্তলৈকে বাহন আহি আছে অগ্নি নিৰ্বাপক বাহিনীৰ যিসমূহ বাহন আছে বাহনসমূহ আহি আছে তেখেতসকলে চেষ্টা অব্যাহত ৰাখিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ